তো আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 9 গণিতৰ যিটো অনুশীলনী 2.2 আছে তাৰে 3 নম্বৰ কোৱেশ্চনটো আৰু এই 3 নম্বৰ কোৱেশ্চনটো তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটোৰ লগত একেবাৰে সিমিলাৰ হয় ওকে তো তুমি এই ভিডিওটো চোৱাৰ আগতে 2 নম্বৰ কোৱেশ্চনটোৰ ভিডিওটো চাই আহিবা ওকে তো এই 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে দ্বিঘাত বহুপদ নিৰ্ণয় কৰা ওকে তো দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব দিছে আৰু দ্বিঘাত বহুপদ নিৰ্ণয়ৰ যিটো সূত্ৰ আমাৰ এইটো হয় এই সূত্ৰটো আমাৰ দ্বিঘাত বহুপদ নিৰ্ণয়ৰ সূত্ৰ আৰু এই সূত্ৰটো হ'ল যে x² - শূন্য দুটাৰ সমষ্টি * x + শূন্য দুটাৰ গুণফল আমি এই সূত্ৰৰ সহায়ত আমি এইবিলাকৰ এনসাৰ বিলাক কৰিম ওকে আৰু কি কৈছে যে যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ এইবিলাক আমাৰ শূন্য দিয়া আছে ওকে শূন্য দুটাৰ সমষ্টিও দিয়া নাই গুণফলো দিয়া নাই যেনেকৈ আমাৰ 2 নম্বৰটোত শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া আছিল কিন্তু এই 3 নম্বৰটোত আমাৰ এইবিলাক শূন্য দিয়া আছে তো আমাক দিয়া নাই শূন্য দুটাৰ সমষ্টি বা শূন্য দুটাৰ গুণফল আমাক দিয়া নাই আমাৰ প্ৰথমত ওলাব লাগিব শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল ওকে তো আমি কি কৰিম প্ৰথমত ধৰা 1 নম্বৰটো যেতিয়া কৰিম আমি প্ৰথমত লিখিম দিয়া আছে তো প্ৰথমত আমি লিখি লম দিয়া আছে ওকে আমি প্ৰথমত লিখি ললো দিয়া আছে কি দিয়া আছে আমাৰ শূন্য দুটা দিয়া আছে তো শূন্য দুটা কি -4 আৰু 3/2 তো আমাৰ দিয়া আছে শূন্য দুটা আমাৰ দিয়া আছে সমান সমান -4, 3/2 এতিয়া আমাৰ কি ওলাব লাগিব সূত্ৰ মতে আমাৰ ওলাব লাগিব শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল তো আমি এটা প্ৰথমত আমি ওলাম শূন্য দুটাৰ সমষ্টি ওলাম আমি সমষ্টি প্ৰথমত ওলাম ওকে তো শূন্য দুটাৰ সমষ্টি কেনেকৈ ওলাম এই শূন্য দুটা সমষ্টি মানে যোগফল তো এই শূন্য দুটা আমি যোগ কৰি দিম -4 + 3/2 তো এতিয়া আমি যোগ কৰিম তো যোগ কেনেকৈ কৰে এই 4 তলত কিমান আছে 1 আছে তো 1, এই 2 ৰ লসাগু ওলাম ওকে তো এই 4 তলত 1 আছে কাৰণে 1 আৰু এই 3 তলত 2 আছে কাৰণে 2 এই দুটাৰ আমি লসাগু ওলাম আৰু যদি লসাগু ওলাও আমাৰ ওলাব 1 দি হৰণ যাব 1 1 গুণ 1 হয় ওকে আৰু 1 2 গুণ 2 হয় ওকে তো এতিয়া আমি কি কৰিম এই উৎপাদক তিনিটা আমি কি কৰি দিম তলত পূৰণ কৰি দিম তো 1 * 1 * 2 হ'ব তেতিয়া আমি কি কৰিব পাৰো ওপৰত যেটো -4 আছে -4 টো লিখিম তাৰে লগত পূৰণ কৰিম এতিয়া তুমি ভাইবা যে এই 4 ৰ তলত কিমান আছে 1 আছে ওকে তো একো নাই মানে 1 আছে তো ইয়াৰ পৰা 1 বাদ দিবা তো 1 যদি তুমি বাদ দিয়া কি থাকে 1 আৰু 2 থাকে তা আৰু 1 2 গুণ কিমান হ'ব 2 হ'ব সেইকাৰণে 2 দি পূৰণ কৰিবা তাৰ পিছত প্লাস অৰ্থাৎ প্লাস দিবা ইয়াতে 3 আছে 3 দিবা 3 ৰ লগত পূৰণ দিবা তলত তুমি যদি চোৱা 2 আছে তো ইয়াৰ পৰা 2 বাদ দিলে তোমাৰ থাকি যাব 1 1 টো পূৰণ কৰি দিবা ওকে তাৰপিছত তুমি কি কৰিবা তলত পূৰণ কৰি দিবা 1 1 গুণ 1 হয় আৰু 1 2 গুণ 2 হ'ব তলত আমাৰ হ'ব 2 আৰু ওপৰত হ'ব আমাৰ 4 2 গুণ 8 হ'ব আৰু এটো -8 হ'ব আৰু ইয়াতে +3 হ'ব আমাৰ ওকে তেতিয়া আমি কি কৰিম তলত আমি 2 লিখিম আৰু ওপৰত হ'ব আমাৰ -8 + 3 তাৰ মানে কিমান হ'ব আমাৰ হ'ব 5 ওকে তো ওপৰত আমাৰ হ'ব -5/2 হ'ব তো শূন্য দুটাৰ সমষ্টি আমি পাই গলো -5/2 এতিয়া আমি শূন্য দুটাৰ গুণফল ওলাম তো শূন্য দুটাৰ গুণফল দুটাৰ গুণফল হ'ব আমাৰ এই শূন্য দুটা আমি এতিয়া গুণ কৰি দিম ওকে তো -4 * 3/2 এতিয়া পূৰণ কৰিলে আমাৰ কি হ'ব আমি জানো কি ওপৰে ওপৰে পূৰণ হয় তলে তলে পূৰণ হয় সেইকাৰণে 2 4 তলত 1 আছে কাৰণে 1 2 গুণ 2 হ'ব আমাৰ আৰু ইয়াতে ওপৰত আমাৰ হ'ব 4 3 গুণ 12 হ'ব আৰু মাইনাসে প্লাসে আমাৰ কি হ'ব মাইনাস হ'ব তো -12/2 হল তেতিয়া আমি কটাকটি কৰিব পাৰিম 2 6 গুণ আমাৰ কি হয় 12 হয় তো আমাৰ কি হ'ব -6 হ'ব আমাৰ শূন্য দুটাৰ গুণফল তো এতিয়া আমি কি কৰিম এই সূত্ৰটোত বহাই দিম তো এতিয়া আমি লিখিম নিৰ্ণয় বহুপদটো তো নির্ণয় বহুপদটোৰ সূত্ৰ আমাৰ এইটো হয় তো এই সূত্ৰ আমি প্ৰথমত লিখিলো x² - 0 দুটাৰ সমষ্টি তাৰপিছত x প্লাস 0 দুটাৰ গুণফল তো 0 দুটাৰ আমাৰ গুণফল হ'ব ওকে তো এতিয়া আমি কি কৰিম এই সূত্ৰ মতে আমি ইয়াতে বহাই যাম ওকে তো এতিয়া তুমি যদি চোৱা আমাৰ x² ঠাইত x² হ'ব মাইনাস 0 দুটাৰ যেটো আমাৰ সমষ্টি আছে আমাৰ 0 দুটাৰ সমষ্টি কিমান ওলাইছে তো -5/2 ওলাইছে তো আমি ইয়াতে লিখিম -5/2 আৰু এটো ব্ৰেকেটত লিখিম কিয়নো মাইনাসত আছে আৰু x টো ইয়াতে লগাই দিলো প্লাস 0 দুটাৰ যেটো গুণফল ওকে তো 0 দুটাৰ গুণফলটো আমি লিখিম -6 আমি -6 দিম তো এতিয়া তুমি যদি চোৱা ইয়াতে হ'ব x² আৰু এটো মাইনাসে হ'ব আমাৰ +5/2x আৰু
এইটো ব্ৰেকেটত ৰাখিবা কিয়নো একেলগে চিহ্নবিলাক নাথাকে তো ব্ৰেকেটত দিবা মাইনাছ থকাবিলাকে ব্ৰেকেটত দি দিবা তো প্লাছে মাইনাছ আমাৰ -6 হৈ যাব আৰু এটা বস্তু কি যে যিটো আমাৰ হৰ হিচাপে থাকিব সেইটো সকলোৰ লগতে পূৰণ কৰি দিবা ইয়াতে আমাৰ হৰ হিচাপে 2 আছে তো 2টো আমি সকলোৰ লগতে পূৰণ কৰি দিম ওকে তেতিয়া আমি 2 পূৰণ x² লিখি দিলো প্লাস 2 পূৰণ 5/2 লিখিলো x মাইনাছ 2 পূৰণ 6 আমি কি কৰিলো 2টো পূৰণ কৰিলো কিয় পূৰণ কৰিলো ইয়াতে হৰ হিচাপে 2 আছে কাৰণে ওকে তেতিয়া আমি ইয়াতে লিখি দিম 2x² হ'ব প্লাস এই ওপৰত 2 আৰু এই তলত 2 কেনসেল যাব থাকি যাব 5x মাইনাছ 2 6 গুণ কিমান হয় 12 হয় তো এইটো আমাৰ নিৰ্ণয় যেটো আমাৰ বহুপদ হ'ব এইটো আমাৰ দ্বিঘাত বহুপদ হ'ব নিৰ্ণয় দ্বিঘাত বহুপদ ওকে তো এনেদৰে আমাৰ প্ৰতিটো অংক কৰিব লাগিব এতিয়া আমি 2 নম্বৰটো কৰিম ওকে তো এতিয়া আমি 2 নম্বৰটো কৰো তো 2 নম্বৰটোৰ কাৰণে আমি কেৱল এবিলাক মুছি দিম যেটো আমাৰ শূন্য দিয়া আছে ওকে বাকিবোৰ একেই হ'ব কেৱল এই শূন্যৰ ঠাইবিলাক আমি মুছি দিম ওকে এইবিলাক আমাৰ একেই হ'ব তো এইবিলাক আমি মুছি দিও ওকে তো এতিয়া আমি 2 নম্বৰটো কৰিম আৰু 2 নম্বৰটোত আমাৰ শূন্য দিয়া আছে 5 আৰু 2 দিয়া আছে ওকে তো আমি শূন্য দুটা এতিয়া লিখিম তো শূন্য দুটা হ'ব আমাৰ 5, 2 আৰু এতিয়া শূন্য দুটা আমি সমষ্টি লিখিম এতিয়া 5 + 2 দি দিম তো 5 + 2 কৰিলে আমাৰ হ'ব 7 হৈ যাব তো শূন্য দুটাৰ আমাৰ সমষ্টি ওলাই গ'ল 7 ওকে আৰু শূন্য দুটাৰ গুণফল যদি কৰো আমি 5 * 2 হ'ব তো 5 দুগুণ আমাৰ হ'ব 10 তো এতিয়া আমি কি লিখিম যে নিৰ্ণয় দ্বিঘাত বহুপদটো সমান সমান এটো আমাৰ সূত্র হয় তো এই সূত্রটো তুমি প্রথমত লিখিবা ওকে যে x² - শূন্য দুটাৰ সমষ্টি x + শূন্য দুটাৰ গুণফল তো ইয়াতে আমি বহাই দিম তো x² ঠাইত x² বহাম মাইনাসৰ ঠাইত মাইনাস শূন্য দুটাৰ সমষ্টি আমাৰ যদি চাও ইয়াতে আমাৰ ওলাইছে 7 তো আমি ইয়াতে 7 বহাব পাৰো আৰু ইয়াতে তুমি যদি চাই x আছে তো x বহাই দিবা প্লাস শূন্য দুটাৰ গুণফল আমাৰ ওলাইছে 10 তো ইয়াতে আমাৰ কি হ'ব 10 হ'ব তো এইখিনি হ'ব বহুত ইজি হয় 2 নম্বৰটো আৰু বহুত সহজ হয় ওকে তো এইটো এনেকৈ কৰিব লাগিব ওকে তো এতিয়া আমি 3 নম্বৰটো কৰো তো 3 নম্বৰটোৰ কাৰণে আমি এইবিলাক মুছি দিও ওকে তো লিখাবিলাক একে হয় তো বাৰে বাৰে নিলিখো তো তুমি লিখি লবা ওকে তো মই কেৱল এইবিলাক মুছি দি আছো তো এতিয়া আমি 3 নম্বৰটো কৰিম আৰু 3 নম্বৰটো তুমি যদি চোৱা ইয়াতে শূন্য দুটা আছে 1/3 আৰু -1 আছে তো আমি লিখিম শূন্য দুটা 1/3, -1 তো এই দুটাৰ সমষ্টি প্ৰথমত ওলাম সমষ্টি মানে যোগফল তো 1/3 প্লাস -1 তো -1 আছে কাৰণ এইটো ব্ৰেকেটত লিখিম এতিয়া 1/3 প্লাসে মাইনাসে আমাৰ হ'ব -1 হ'ব তো এতিয়া আমি যদি এইটো লসাগু ওলাও তো তলত হ'ব আমাৰ 3 পূৰণ 1 কিয়নো একৰ তলত 1 আছে আৰু ওপৰটোৰ লগত আমাৰ হ'ব 1 * এই একৰ তলত 1 আছে কাৰণে 1 মাইনাস এই একৰ লগত আমাৰ পূৰণ দিম এই 3টো ওকে তো এতিয়া তুমি যদি এইটো কৰা তেনেহলে তলত হ'ব 3 * 3 হ'ব আৰু ওপৰত 1 * 1 -3 আৰু এটো হৈ যাব তলত 3 হ'ব আৰু ওপৰত হ'ব -2 আৰু শূন্য দুটাৰ গুণফল যদি ওলাও আমি শূন্য দুটা আমাৰ আছে 1/3 * -1 আছে এটো পূৰণ কৰিলে -1/3 ওলাব এতিয়া আমি যদি নিৰ্ণয় দ্বিঘাত বহুপদটো ওলাও তেতিয়া আমি কি কৰিম এই সূত্ৰটোত আমি বহাই দিম যে সূত্ৰটো আমাৰ হল x² - শূন্য দুটাৰ সমষ্টি x + শূন্য দুটাৰ গুণফল তো ইয়াতে আমাৰ প্ৰথমত হ'ব x² - শূন্য দুটাৰ সমষ্টি হ'ব আমাৰ -2/3 এইটো আমি শূন্য দুটাৰ সমষ্টি ওলাইছো তো -2/3 হ'ব তাৰপিছত x আছে x বহাই দিম প্লাস শূন্য দুটাৰ গুণফল যদি চাও আমাৰ ইয়াতে ওলাইছে -1/3 ইয়াতে হ'ব -1/3 আৰু মাইনাস হোৱাৰ কাৰণে এইবিলাকত ব্ৰেকেটত বহাবা এইটো ব্ৰেকেটত দিবা ওকে তো মাইনাস থাকিলে তুমি ব্ৰেকেটত বহাৰ চেষ্টা কৰিবা x² এতিয়া তুমি যদি সব মাইনাসে মাইনাসে কি হৈ যাব +2/3x হৈ যাব আৰু এটো মাইনাসে প্লাসে -1/3 হ'ব এতিয়া আমি কি কৰিম ইয়াতেও তুমি যদি হৰ হিচাপে চোৱা ইয়াতেও 3 আছে ইয়াতেও 3 আছে তো যেতিয়া তোমাৰ হৰ হিচাপে কিবা এটা সংখ্যা থাকে হেতু তুমি পূৰণ কৰি দিবা একে থাকিলে হেতুৰে পূৰণ কৰি দিবা ইয়াতেও চোৱা 3 আছে ইয়াতেও 3 আছে তো আমি 3 ৰে পূৰণ কৰিলে হ'ব তো 3 পূৰণ x² + 3 * 2/3x -3 * 1/3 এতিয়া তুমি যদি চোৱা এই ওপৰতো 3 আছে তলতো 3 আছে আমি কাটি দিব পাৰো এই ওপৰত 3 তলত 3 কাটি দিম থাকি যাব ইয়াতে 3x² থাকি যাব আৰু ইয়াতে থাকিব +2x মাইনাস থাকি যাব 1 ওকে তো এইখিনি লৈকে আমাৰ কৰিব লাগিব তো এইটো ওলাই গল আমাৰ নিৰ্ণয় দ্বিঘাত বহুপদটো এইটো হ'ব ওকে তো এতিয়া আমি 4 নম্বৰটো কৰিম তো 4 নম্বৰটোৰ কাৰণে এইবিলাক আমি মুছি দিম প্ৰথমত ওকে এইবিলাক মুছি দিলো আগত তো এতিয়া 4 নম্বৰটোত আমাৰ শূন্য দুটা দিয়া আছে 3/2 আৰু -2 দিয়া আছে আমি লিখিম 3/2, -2 আমি লিখিলো তেতিয়া শূন্য দুটাৰ সমষ্টি আমি ওলাম 3/2 + -2
তো এতিয়া আমি যদি চাওঁ এই দুটা আমি যদি যোগ কৰোঁ এতিয়া আমাৰ হ'ব 3/2 প্লাছে মাইনাছে আমাৰ হ'ব -2 আৰু এতিয়া আমি কি কৰিম লসাগু ওলাম তো ইয়াৰ তলত 2 আছে আৰু ইয়াৰ তলত 1 আছে তো 2 × 1 হ'ব তাৰপিছত ওপৰত হ'ব 3 × এই 2 ৰ তলত তুমি যদি চোৱা 1 আছে তো 1 এৰে পূৰণ কৰিব লাগিব -2 × 2 হ'ব ওকে তো আমি তলত এতিয়া কি কৰিব 2 × 1 = 2 হ'ব তলত আৰু 3 × 1 = 3 -2 × 2 = 4 এতিয়া তুমি যদি চোৱা ইয়াতে হ'ব -1 হ'ব তলত হ'ব 2 এতিয়া আমি কি কৰিম শূন্য দুটাৰ গুণফল ওলাম তো শূন্য দুটা যদি তুমি যদি গুণফল ওলোৱা 3/2 × -2 পূৰণ কৰিবা আৰু মাইনাছ থকাৰ কাৰণে ব্ৰেকেটত লিখিবা তাৰপিছত কি হ'ব তুমি যদি আমি জানো কি পূৰণ কেনেকৈ কৰিব লাগে ওপৰে ওপৰে পূৰণ হয় তলে তলে পূৰণ হয় তো 2 ৰ তলত 1 আছে সেইকাৰণে কি হ'ব 2 × 1 = 2 হ'ব তলত আৰু ওপৰত 3 × 2 = কিমান হ'ব 6 হ'ব আৰু প্লাছে মাইনাছে আমাৰ হ'ব মাইনাছ তো আমাৰ ওলাই গ'ল তে শূন্য দুটাৰ সমষ্টিও আমাৰ ওলাই গ'ল -1/2 আৰু শূন্য দুটাৰ গুণফল ওলাল -6/2 তেতিয়া আমি কি কৰিম নিৰ্ণয় দ্বিঘাত বহুপদ লিখি কিনে এই সূত্ৰটো আগত লিখিম তো সূত্ৰটোত আমি বহাই দিম তো সূত্ৰটোৰ প্ৰথমত কি আছে x² আছে তো x² দি দিম মাইনাছ শূন্য দুটাৰ সমষ্টি আমাৰ ওলাইছে -1/2 তো এইটো ব্ৰেকেট লিখিম মাইনাছ আছে কাৰণে তাৰপিছত x আছে x দিম প্লাছ শূন্য দুটাৰ গুণফল তুমি যদি চোৱা ইয়াতে ওলাইছে আমাৰ -6/2 তো এইটো মাইনাছ আছে ব্ৰেকেটত লিখি দিলোঁ তেতিয়া আমি কি কৰিম x² মাইনাছে মাইনাছে আমাৰ হ'ব +1/2x ইয়াতে হ'ব মাইনাছে প্লাছে মাইনাছে আমাৰ হ'ব -6/2 এতিয়া তুমি যদি চোৱা ইয়াতেও হৰ হিচাপে 2 আছে ইয়াতেও 2 আছে হৰ হিচাপে তো আমি 2 এৰে পূৰণ কৰিব পাৰোঁ 2 × x² + 2 × 1/2x -2 × 6/2 ওকে তো গোটেইকেইটাৰ লগত তুমি পূৰণ কৰি দিবা গোটেইকেইটা পদৰ লগত তেতিয়া কি হ'ব আমাৰ 2x² হ'ব আৰু এইটো ওপৰত 2 তলত 2 কেনচেল কৰি কিনে হ'ব ইয়াতে +1x আৰু ইয়াতে হ'ব মাইনাছ এই ওপৰত 2 তলত 2 কেনচেল কৰিলে আমাৰ ইয়াতে হ'ব 6 এইখিনিয়ে তোমাৰ কৰিব লাগে তো এইটো আমাৰ দ্বিঘাত বহুপদটো হ'ব তো এনেদৰে তোমাৰ কৰিব লাগে বহুত ইজি হয় তো লিখাবিলাক একেবাৰে একে তো ওকে তো প্ৰথমত লিখিবা দিয়া আছে তাৰপিছত লিখিবা শূন্য দুটা আমাৰ কি কি দিয়া আছে এইটো লিখিবা তাৰপিছত শূন্য দুটাৰ সমষ্টিটো ওলাবা সমষ্টি মানে যোগফল হয় যোগফলটো ওলাবা তাৰপিছত শূন্য দুটাৰ গুণফল ওলাবা আৰু এই সূত্ৰটোত বহাই দিবা তাৰো সূত্ৰটোৰ আগত তুমি লিখিবা নিৰ্ণয় দ্বিঘাত বহুপদটো সমান সমান সূত্ৰটো লিখিবা তো সূত্ৰৰ তলে তলে তুমি কি কৰি দিবা বহাই যাবা লাষ্টত যদি কিবা এটা হৰ হিচাপে থাকে সেই সংখ্যাটোৰে গোটেইকেইটাক পূৰণ কৰি দিবা তো তোমাৰ এনসাৰ ওলাই যাব ওকে তো এনেদৰে তোমাৰ কৰিবা 3 নম্বৰটো এইটো বহুত ইজি হয় আৰু তুমি 2 নম্বৰটো চাবা 2 নম্বৰটো ইজি হয় 2 নম্বৰটো আৰু ইজি হয় কিয়নো 2 নম্বৰটো ডাইৰেক্ট দিয়া আছে আমাৰ শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল দিয়া আছে আমাৰ যোগফল ওলাব নালাগে আমাৰ গুণফল ওলাব নালাগে ডাইৰেক্ট আমাৰ সূত্ৰত বহাই দিলে আমাৰ ওলাই যায় ওকে